নমস্কাৰ, মই ডক্টৰ হীৰেণ গগৈ, IVF স্পেচিয়েলিষ্ট, ডিব্ৰুগড় আদিত্য হস্পিটেল। মই আজি আপোনালোকৰ আগত এটা সৰু বিষয় আলোচনা কৰিব আহিছোঁ। বিষয়টো হৈছে মহিলাসকলৰ জৰায়ুত সঘনাই হৈ থকা টিউমাৰ। এই টিউমাৰটো বিশেষকৈ মহিলাসকলৰ 20ৰ পৰা 50 বছৰৰ ভিতৰত দেখা যায়। ইয়াক আমি মায়মা বা ফাইব্ৰইড বুলিও কওঁ। এই মায়মা বা ফাইব্ৰইড হ'লে তলপেটত বিষ হ'ব পাৰে, মাহেকীয়াৰ সময়ত বেছি ৰক্তক্ষৰণ হ'ব, বা মাহেকীয়াটো ইৰেগুলাৰ হ'ব, 10-12 দিনত হৈ যাব, বা এগৰাকী মহিলাৰ সঘনাই এবৰ্চন হৈ থাকিব পাৰে। তেওঁৰ প্ৰেগনেঞ্চি হোৱাৰ সময়ত তেওঁৰ এবৰ্চন হ'ব পাৰে, বা কেতিয়াবা পেচাবটো বন্ধ হৈ যাব পাৰে, বা মাহেকীয়াটো হওঁতে বহুত দিন ব্লিডিং হৈ যাব আৰু বেছিকৈ হ'ব। এই টিউমাৰটোৰ জৰায়ুৰ মায়োমেট্ৰিয়ামত এষ্ট্ৰজেন নামৰ হৰমনৰ কাৰণে এটা অংশ বাঢ়ি যায় আৰু ই গোলাকাৰ ৰূপ লৈ পিনি সন্মুখলৈ বা ছাইডলৈ বা পিছলৈ বাঢ়ি যায়। ইয়াক সাধাৰণতে বিবাহিত মহিলাতকৈ অবিবাহিতসকলৰ বেছি দেখা যায়। ইয়াক যদি এনেকুৱা ধৰণৰ যদি সমস্যা কিছুমান থাকে, আপোনালোকে এখন আল্ট্ৰাচাউণ্ড কৰাৰ অতিকে প্ৰয়োজন। আৰু এই আল্ট্ৰাচাউণ্ডখনত আপোনালোকে ইয়াত কিমানটা টিউমাৰ আছে, কোনটো পজিশ্যন আছে, তাৰ চাইজ কিমান, এইখিনি আপোনালোকে সঠিকভাৱে জানিব পাৰিব। এই টিউমাৰৰ সঠিক চিকিৎসা আছে, টেবলেট আছে, ইনজেকশ্যন আছে আৰু অপাৰেশ্যন আছে। আপুনি আপোনাৰ বিশেষজ্ঞ চিকিৎসকৰ লগত আপোনাৰ ট্ৰিটমেণ্ট কোনটো আপোনাৰ কাৰণে ভাল হ'ব সেই বিষয়ে আপুনি মতামত ল'ব পাৰে। আপোনালোকে অধিক জানিবলৈ মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049775। মই আপোনালোকক সহায় কৰিব পাৰি নথৈ আনন্দিত হ'ম। আৰু ভৱিষ্যতলৈও মোৰ এনেকুৱা বিষয়সমূহৰ বিষয়ে পাই থাকিবলৈ মোক আপোনালোকে ফ'ল' কৰি থাকিব। ধন্যবাদ।